কাৰণ শিৱসাগৰখন এতিয়া সম্প্ৰীতিৰ মিলনভূমিত পৰিণত হৈছে। নমস্কাৰ, মই সঞ্জীৱ ডেকাই আপোনালোকক মোৰ ক্ষুদ্ৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন। আর শৃঙ্খল মোর ভাই, আগে মোর চিনাকি নাছিল, এতিয়া আমি দুইজন ভাই ভাই। বীৰ লাচিত সেনা শৃংখল চলিয়া এতিয়া আজমললৈ ভাই ককাই হ'ল। শিৱসাগৰ যোৰহাট এতিয়া শংকৰ আজানৰ দেশলৈ পৰিৱৰ্তন হ'ল। আর শৃঙ্খল মোর ভাই, আগে মোর চিনাকি নাছিল, এতিয়া আমি দুইজন ভাই ভাই। ভাইৰ ঘৰত ভাই আহিছে, আমি সেইটো যে পাব লাগে সেই সন্মান ইজ্জতটো আমি পাইছোঁ। আর এটাই মেসেজ পাইছোঁ যে হিন্দু না মুসলমান এই খুদার সন্তান, এই মেসেজটো আমি পাই গৈ আছোঁ। আৰু আল্লাহ ঈশ্বৰ ভগৱানৰ নামত আমি মানুহৰ জাতিৰ সেৱা কৰিব লাগে। চতুৰ্থবাৰ আহিম, পঞ্চমবাৰ আহিম, বা 6 মাহ মই আহি থাকিম। মাজে মাজে অলপ কামৰ কাৰণে যাব লাগিব। এইটোৰ কাৰণে এতিয়াও বানপীড়িত ৰাইজ মানে বহু ৰাইজ বানত ককবকাই আছে। আপুনি যিহেতু আপোনালোকে আগবাঢ়ি গৈছে, শৃংখল চলিয়া এই ক্ষেত্ৰত আগবাঢ়ি গৈছে, একেলগে মিলি কাম কৰিম, একেলগে মিলি কাম কৰিম। আমি জাতীয়তাবাদী মানুহ। আজি মই আজমল চাহাবকো কৈছোঁ যে আমি ইয়াত শিৱসাগৰত কেতিয়াও UDFক জিকিব নিদিওঁ। তেওঁ ৰাজনীতি কৰিবলৈ ইয়াত অহা নাই, তেওঁ আহিছে জনতাক সেৱাৰ কাৰণে। আৰু আমি সেইকাৰণে স্পষ্টকৈ কৈছোঁ, মানে BJP কংগ্ৰেছৰ মানুহবিলাকে আমাক গালি পাৰি আছেতো, আমি সেইকাৰণে কৈছোঁ যে আজমল চাহাবকো কৈছোঁ যে আমি ইয়াত UDFৰ কেণ্ডিডেট জিকিব নিদিওঁ। কিন্তু তেওঁ তাৰপিছত এইখিনি সহায় কৰাৰ কাৰণে খুব ধন্যবাদ। আৰু এতিয়া মানুহে মানুহৰ বাবে ভূপেন হাজৰিকাৰ গানে আগবাঢ়িব লাগিব। এই মেছেজ ঐতিহাসিক হৈ ৰওক বুলি আপুনি ভাবে নেকি? সময়ে ক'ব, সময় আৰু ইতিহাসে ক'ব এইখিনি কথা। শিৱসাগৰ যোৰহাট এতিয়া শংকৰ আজানৰ দেশলৈ পৰিৱৰ্তন হ'ল। আপোনালোকে ভিডিঅ'টো চালে সম্পূৰ্ণ গম পাব। মাজতে কথা এটা কৈ লওঁ দেই। মই মোৰ যিটো সংগ্ৰামী জীৱন, এই সংগ্ৰামী জীৱনত বহুত সময়ত মই বদৌদিন আজমল চাহাবক মই গালি পাৰিছোঁ। কিন্তু এটা কথা ক'ব লাগিব, উজনি অসমৰ বানাকান্ত ৰাইজৰ কাৰণে বদৌদিন আজমল চাহাবে যিখিনি ত্যাগ কৰিলে, সঁচা কথা ক'বলৈ গ'লে মোৰ অন্তৰ জয় কৰিছে, মোৰ অন্তৰ জয় কৰিছে। আৰু বদৌদিন আজমল চাহাবৰ মই সুস্বাস্থ্য কামনা কৰিছোঁ আৰু নেদেখাজনক মই আশীৰ্বাদ বিচাৰিছোঁ। অনাগত দিনত আজমল চাহাবক ঠিক এই ধৰণে ৰাইজৰ কাম কৰিবলৈ গাত শক্তি দিয়ক। ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমিও যদিও বান বিভীষিকাৰ মাজত আছোঁ, তাৰপিছতো কিছুমান কথাত আমাৰ মনত আনন্দ লাগিছে। কাৰণ শিৱসাগৰখন এতিয়া সম্প্ৰীতিৰ মিলনভূমিত পৰিণত হৈছে। হিন্দুৱে মছজিদ চাফা কৰিছে, মুছলমানে নামঘৰ চাফা কৰিছে। তাতকৈ আমাৰ জীৱনৰ কাৰণে, বিশেষকৈ মোৰ জীৱনৰ কাৰণে, আমাৰ জীৱনৰ কাৰণে তেনে দৃশ্য আমি দেখা পোৱাই নাছিলোঁ, পাইছিলোঁ জানো? তাতকৈ ভাল কিন্তু হ'বলগীয়া একো বিষয় হ'বই নোৱাৰে। গতিকে মই এই মুহূৰ্তত আমি জাতীয় সংগ্ৰামী অসমৰ তৰফৰ পৰা এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, আমাৰ যিডাল সম্প্ৰীতি এনাজৰী, এডাল আৰু অধিক শক্তিশালী হ'ব লাগিব। আৰু অনাগত দিনত যদি কোনোবা অপশক্তিয়ে যদি আমাৰ সম্প্ৰীতি এনাজৰীডাল যদি ভাঙিবলৈ চিন্তা কৰিবলৈ হয়, বা যদি সম্প্ৰীতি এনাজৰীডাল যদি ভাঙিবলৈ চেষ্টা কৰে, জাতীয় সংগ্ৰামী অসমে আমি সৰ্বোচ্চ প্ৰকাৰে যিমান শক্তি প্ৰয়োগ কৰিব লাগে সৰ্বোচ্চ প্ৰকাৰে সেই শক্তি প্ৰয়োগ কৰি আমি এই অপশক্তিবিলাক মাতোঁ। আৰু এটা কথা, খুব সত্য কথা এটা মই আজি কৈছোঁ, খুব এটা সত্য কথা এটা কৈছোঁ, মানুহে ক'বলৈ বেয়া পায়, একদম সত্য কথা। এই বানপীড়িত অৱস্থাত এই মহাপ্ৰলয়ত অধিকাংশ মুছলমানে যদি সহায় নকৰিলেহেঁতেন, সঁচা কথা, মানুহবোৰ কিন্তু আৰু অধিক বিপদত পৰিলেহেঁতেন। একদম সঁচা কথা। গতিকে যিসকল মুছলমান মানুহে, যিসকল মানৱ দৰ্দী মানুহে এই বানপীড়িত সময়ত বানাকান্ত ৰাইজক সহায় কৰিলে, তেওঁলোকৰ নাম ইতিহাসৰ পাতত সোণালী আখৰে লিপিবদ্ধ হৈ থাকিব। যিসকলে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, সকলোৱে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ।